নমস্কাৰ, মই বাস্তু কনচালটেণ্ট অৰ্পণ দত্ত। আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব বাটন কৰি লয় আৰু বেল বাটনটো দবাই লয়। যিহেতুকে মই সদায় প্ৰায়ে আপোনালোকলৈ এতিয়া এটা নতুন ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ, যিটো ভিডিঅ'ত আপোনালোকে গম পাব যে আপোনালোকৰ ক'ৰবাত সৰু সুৰা ক'ৰবাত ভুল হৈ আছে নেকি বা মেজৰ ভুল হৈ আছে নেকি। যিটো মই কওঁ তাৰ লগতে মই সমিধানখিনি দিবলৈ চেষ্টা কৰোঁ। আপোনালোকে নিজেই আপোনালোকৰ ঘৰত যদি ভুলটো হৈ আছে, আপুনি নিজেই ঠিক কৰি ল'ব লাগিব। আজি কথাটো হ'ল কি, ৰাতিপুৱাই মোৰ এটা ইউটিউবত মেছেজ আহিলে যে আমাৰ ঘৰটো উত্তৰ পূব কোণত পূজা ঘৰ কৰিলোঁ, নতুন ঘৰ বনাই আমি 1.5 বছৰ আছোঁ, কিন্তু ফল বেয়া পাইছোঁ। এতিয়া কথাটো হ'ল, আমি ঘৰটো বনাইছোঁ ঠিকেই, ঘৰত আমি গোসাঁই ঘৰ ভাগ উত্তৰ পূব দিশত বনাইছোঁ, সেইটো একদম 100% সঠিক দিশত বনাইছোঁ। সেই বুলি উত্তৰ পূবত গোসাঁই ঘৰটো থাকিলেই যে আমাৰ বেলেগ বাস্তু দুখখিনিৰ কাৰণে আমাৰ ঘৰত দুখ নালাগিব, সেইটো কথা নহয়। মানে 1.5 বছৰ তেওঁলোকৰ ঘৰত কি হ'ল মোক কিন্তু কোৱা নাই, কিন্তু এই মেছেজটো দিয়াৰ পৰা দিনটো মোৰ আজি অলপ বেয়া লাগি আছে, কাৰো বেয়া হ'ব নালাগে। প্ৰথম কথা, উত্তৰ পূব দিশত আমাৰ গোসাঁই ঘৰ আছে ঠিকেই আছে, কিন্তু লগতে মন কৰিব আমাৰ বেলেগ দিশত আমি ক'ত শুইছোঁ, আমাৰ বাথৰুম লেট্ৰিন ক'ত আছে, আমাৰ পাকঘৰটো কোনখন জেগাত আছে, আমাৰ ঘৰৰ মুখ্য দৰ্জাখন নহ'লেও পিছফালে ওলোৱা সোমোৱা দৰ্জা হওক কোনটো দিশত আছে, কোনটো কোণত আছে। এটা দৰ্জা আপোনাক আজি ক'লো, দক্ষিণ পশ্চিমৰ দৰ্জাখনে মানুহৰ ঘৰত বৰ বেয়া ৰিজাল্ট দিয়া দেখা যায়। দক্ষিণ পশ্চিমত দৰ্জা হ'ব নালাগে। যদি আপোনালোকৰ দক্ষিণ পশ্চিমত দৰ্জা আছে, দৰ্জাখন একেবাৰে ইটা গাঁঠি বন্ধ কৰি দিয়ক, আৰু যদি কেঁচা ঘৰ হয় চকুৱা দি বন্ধ কৰি দিব। এই প্ৰশ্নটোৰ ৰাতিপুৱা মোৰ যিটো আহিলে তাৰ উত্তৰটোহে দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ মোৰ কাৰণটো কোৱা নাই যে আমাক কি বেয়া ৰিজাল্ট আহিলে। প্ৰথম কথা, আমাৰ ঘৰখনৰ ৰংখিনি মন ৰাখিব। উত্তৰ পূবৰ ফালে আমি কেতিয়াও ৰঙা, মেৰুন, পিংক কালাৰ কৰিব নালাগে। উত্তৰ পূব দিশটো আমাৰ জলৰ দিশ। জল, এনেও আমাৰ ঘৰখনত 5 এলিমেণ্টছ, 5 তত্ত্ব থাকে। জল, বায়ু, অগ্নি, পৃথিৱী, আকাশ। তেনেকে উত্তৰ পূব দিশটো আমাৰ জলৰ দিশ। তাত যদি আমাৰ ৰঙা কালাৰ আহি যায়, ৰঙা অৰ্থাৎ ৰঙা কালাৰটো আমি জুই, ফায়াৰ এলিমেণ্ট বুলি কওঁ। জলৰ দিশত যদি ফায়াৰ এলিমেণ্ট আহি যায়, ৰঙা ফেমিলি, অৰেঞ্জেই হওক, মেৰুনেই হওক, তেতিয়া ঘৰত বেমাৰ আজাৰ হোৱা দেখা যায়। আৰু দক্ষিণ পশ্চিমত যদি আমাৰ দৰ্জা থাকে, সেই দৰ্জাখনে বৰ বেয়া ৰিজাল্ট দিয়ে। লোন দিব পাৰে, হঠাৎ মৃত্যু দিব পাৰে, বা ধাৰ দিব পাৰে, বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। এই দুটা দিশ, উত্তৰ পূব দিশটো আৰু দক্ষিণ পশ্চিম দিশটো আপোনালোকে মন কৰক আৰু ঘৰখন ভাল কৰি লওক। যদি এইকেইটা আছে, উত্তৰ পূবৰ ফালে পিংক কালাৰ, মেৰুন কালাৰ আছে, এইকেইটা অফ হোৱাইট বা ক্ৰীম কালাৰ কৰক। দক্ষিণ পশ্চিমৰ ফালে যদি দৰ্জা আছে, দৰ্জাখন ইটা কাঠি বা ডাঙৰ ঘৰলে চকুৱা দি পেলাই বন্ধ কৰি দিয়ক। আৰু মোক যোনে ৰাতিপুৱা মেছেজ কৰিছিল, তেওঁলোকক অনুৰোধ কৰিছোঁ, আপোনালোকৰ কি প্ৰব্লেম হ'ল, প্ৰব্লেমটো যেন এবাৰ মোক মেছেজ কৰি কয়, সেই প্ৰব্লেমটো কিহৰ কাৰণে হ'ব পাৰে, তেতিয়া মই উত্তৰ দিব পাৰিম। ধন্যবাদ।